বাৰু তেজপুৰৰে হয়, নিচেই কাষৰে মানুহ। খুব ধুনীয়া পৰিৱেশ এটা পাইছোঁ ইয়াতে আহি। নিচেই একদম ঘাইপথৰ ওচৰতে খুব মহমীয়া পৰিৱেশ এটা, কহুৱা বনৰ মাজত। বহুত মানুহ আহিছে, ফটো উঠিছে, বহুত ভাল লাগিছে। সকলোৰে মনবিলাক ভাল হৈছে এটা। যি জুবিনৰ গানৰ ওপৰত, কহুৱা বনৰ ওপৰত জুবিনে যিটো গান লিখিছিলে, আজি সেই কহুৱা বনৰ মাজত আহি আমি জুবিন দাকে দেখা পাইছোঁ। সেইকাৰণে খুবেই ভাল লাগিছে আহি। আগন্তুক সকলো মানুহ আহক ইয়াতে, বেছি দূৰ নহয়, আমাৰ জীয়াভৰি দলং ওচৰতেই। আহক সকলো মানুহে, জুবিনৰ পৰিৱেশ এটা লওক, জুবিন দাৰ পৰিৱেশ এটা লওক। জুবিন দাক ইয়াতে আপলোড কৰিছোঁ আমি, যেন সদায় এই কহুৱা বনৰ মাজতে জুবিন দাকো আমি দেখা পাইছোঁ, সদায় পাওঁ যেন। সেইবাবে আমিও আহিছোঁ, সকলো মানুহ আহক। আগন্তুক আমি ইয়াত নিচেই কাষৰ তেজপুৰ। আমি পৰিয়াল আহি, আমাৰ পৰিয়াল, মোৰ ফেমিলি, মোৰ ল'ৰা ছোৱালী, সকলো বৌ দাদা, ফটো উঠি আছোঁ লাহে লাহে। খুবেই ভাল লাগিছে। আৰু আপোনালোকলৈ আগন্তুক যি জুবিনদাৰ জাষ্টিছৰ বিষয়ে সকলো অসমবাসীয়ে লাগি আছে, আপোনালোকেও লাগক। সকলো মানুহ অসমবাসীকে কৈছোঁ, সকলো লাগক। এই জাষ্টিছ পাবলৈ আমি পাব লাগিব। এই কহুৱা বনৰ মাজত আমি যিহেতু জুবিন দাক দেখা পাওঁ, আৰু এই জুবিন দাক দেখা পোৱাৰ কাৰণে আমি এই জাষ্টিছৰ কাৰণে লাগিবই লাগিব। এই জাষ্টিছ নহ'লে আমাৰ অসম কেতিয়াও অসম হৈ নাথাকে। কাৰণ জুবিন দা আমাৰ সত্তা, আমাৰ আত্মা। জুবিন দা আমাৰ আত্মা। যেনেকৈ সেই আত্মাক আমি হেৰাই পেলাইছোঁ, সেই আত্মা যেন আকৌ আহি আমাৰ এই কহুৱা বনৰ মাজত যে আমি আকৌ জুবিন দাক নিচেই দেখা পাওঁ।